আজি বছৰৰ প্ৰথমটো দিন পোনপ্ৰথমে ND24 প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিহেতু আজি বছৰৰ প্ৰথমটো দিন আৰু পহিলা বহাগ তাৰ বাবে ৰাজ্যৰ মঠ মন্দিৰসমূহত দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ ভিৰ একেদৰে গোৱালপাৰাৰ শলমাৰীৰ চামাকালী মন্দিৰত ৰাতিপুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে আমি গোৱালপাৰা শলমাৰীস্থিত যি শলমাৰী মন্দিৰত উপস্থিত আছোঁ চামাকালী মন্দিৰত উপস্থিত আছোঁ আৰু ইয়াৰে আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু আজি পহিলা বহাগ আৰু বছৰৰ প্ৰথমটো দিনটোত এনেদৰে নৱবৰ্ষৰ প্ৰথম দিনটোত এনেদৰে দেখিবলৈ পোৱা গৈছে বহু ভক্ত আহিছে আৰু মাৰ শ্ৰীচৰণত এনেদৰে সেৱা লৈছে আৰু ধূপ ধূনা নৈবেদ্য লৈ আহি এনেদৰে মাৰ শ্ৰীচৰণত সেৱা লোৱা পৰিলক্ষিত হৈছে সকলোৱে যেন ভাল হয় মংগল হয় তাৰ বাবে সেৱা জনা পৰিলক্ষিত হৈছে প্ৰসাদ এপাহি কৰে ফুল দিবাৰ কাৰণে আশা কৰি আছে মা যে দেৱতা নহয় চৈত্যকালৰ দেৱতা মা যিবিলাক ভক্ত চৰণ সেৱা কৰি আছে প্ৰত্যেকজনে যেন ভালে কুশলে থাকে ভালে ভালে থাকিলে আয় উন্নতি কৰিলে মাৰ চৰণত বছৰে এপাহি ফুল দিবাৰ কাৰণে আশা কৰিছে জয় শ্ৰী শ্ৰী মা শ্যামা কালী বাবা ভোলানাথ ভক্তৰ মনে বাঞ্ছা পূৰ্ণ হয় আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাই ভক্তগণ আহিছে আৰু এই যিহেতু শলমাৰীৰ যি চামাকালী মন্দিৰৰ যি সেৱা জনোৱা পৰিলক্ষিত হৈছে শলমাৰী কালী মন্দিৰত প্ৰতিদিনেই ৰাজ্যৰ প্ৰতিটো বছৰৰ প্ৰতিটো দিনেই যিহেতু অগণন ভক্ত আহে কিন্তু আজি বছৰৰ প্ৰথমটো দিন উপলক্ষে এনেদৰে বছৰটো যেন ভালে ভালে যায় তাৰ বাবে এনেদৰে ভক্তগণ আহিছে আৰু সেৱা লোৱা পৰিলক্ষিত হৈছে বিভিন্ন ঠাইৰ লোক আছে বা বিভিন্ন ঠাইৰ ভক্তগণ আহিছে কথাবিলাক যত্ন কৰিম আগিয়াৰ পৰা আহিছোঁ বছৰটো যেন সকলোৰে ভালে ভালে যায় আমাৰ পৰিয়ালৰ লগতে সকলোৱে অসমবাসী ভালে ভালে যায় তাকে মাৰ আগত আশীৰ্বাদ হয় হয় বিহু ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈ থাকিল সকলোৰে থাকিল কি ক'ব বিহুৰ লগতে আজি সেৱা জনাব আহিছে কি বিচাৰিব হয় মাৰ পৰা এইটোৱে বিচাৰোঁ যে ঘৰৰ পৰিয়ালৰ লগতে সমূহ অসমবাসীৰ যাতে ভাল হয় তাকে বিচাৰিম মাৰ পৰা হয় এনেদৰে লোকসকল আহিছে যিহেতু ধূপ ধূনা নৈবেদ্যৰে এনেদৰে মাৰ শ্ৰীচৰণত সেৱা জনোৱা পৰিলক্ষিত হৈছে যিহেতু নৱবৰ্ষৰ প্ৰথমটো দিন তাৰ বাবে এনেদৰে বছৰৰ ভালৰ বাবে মংগলৰ বাবে এনেদৰে লোকসকল আহিছে কি ক'ব দাদা যিহেতু আজি নৱবৰ্ষৰ সেৱা জনাব আহিছে হয় নিশ্চয় মই প্ৰথমতে সকলোকে অসমীয়া ৰঙালী বিহুতে অসমীয়া বাপতি সাহোন তথা ৰঙালী বিহুত শুভেচ্ছা জনাইছোঁ আৰু মা চৰণৰ এইকাৰণে আহিছোঁ যেন সকলোৰে শান্তি সমৃদ্ধি বজাই ৰখাৰ লগতে অসমখন যেন শান্তি সমৃদ্ধি উত্তৰ থাকে ইয়ে কামনা আৰু সকলোৱে যেন মংগল কামনা সকলোৰে যেন মংগল হয় আৰু মংগলৰ বাবে যেনে অপায় অমংগল সকলোৰে দূৰ হয় সেইবাবে এনেদৰে মন্দিৰলৈ ৰাতিপুৱাই এনেদৰে ভক্তগণ আহিছে আৰু মাৰ শ্ৰীচৰণৰ সেৱা জনোৱা পৰিলক্ষিত হৈছে গোৱালপাৰা আমি পৰিৱেশ দেখুৱাই গৈছোঁ গোৱালপাৰাৰ শলমাৰীৰ কালী মন্দিৰৰ পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ শলমাৰী কালী মন্দিৰত এনেদৰে সকলোৱে ধূপ ধূনা এনেদৰে লগাইছে মাৰ শ্ৰীচৰণৰ সেৱা জনাইছে বাইদেউ ক'ৰ পৰা আহিছে নমস্কাৰ আমি বাপুজী নগৰৰ পৰা আহিছোঁ সেৱা জনাব আহিছে হয় হয় সেৱা জনাব আহিছোঁ হয় হয় মানে বছৰৰ প্ৰথম দিনটোত আমাৰ ভগৱানৰ ওচৰত সেৱা জনাব আহিছোঁ গোটেই অসমবাসীক আমি বিহুৰ উপলক্ষ জনাইছোঁ এই আৰু চবৰে যেন ভাল হয় গছে বৃক্ষ যেন শান্তি সমৃদ্ধি বজাই ৰাখে সেইটো হয় আচলতে নৱবৰ্ষৰ প্ৰথমটো দিনটোত এনেদৰে বিভিন্ন ঠাইৰ লোকসকলে আহিছে আৰু এনেদৰে বহু ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাই গৈছোঁ গোৱালপাৰা এয়া শলমাৰীস্থিত শলমাৰী চামাকালী মন্দিৰৰ পৰিৱেশ আৰু চামাকালী মন্দিৰত এনেদৰে বিভিন্ন ঠাইৰ ভক্তগণ আহিছে আৰু সেৱা জনাইছে দাদা ক'ৰ পৰা আহিছে 2 নম্বৰ কলনী গোৱালপাৰা আজি প্ৰথম দিন হিচাপে বছৰৰ প্ৰথম দিন সেৱা জনাব আহিছে কি ক'ব কি বিচাৰিব মাৰ চব বিচাৰোঁ যে চব ভাল থাকে বছৰটা ভালে ভালে কাটে সেইটো বিচাৰোঁ হয় আচলতে সকলোৰে এটাই কথা যিহেতু সকলোৱে মংগল কামনাৰ বাবে এনেদৰে আহিছে সকলোৱে মাৰ শ্ৰীচৰণত সেৱা জনাইছে ধূপ ধূনা নৈবেদ্য লৈ আহিছে আৰু সেয়া জনোৱা পৰিলক্ষিত হৈছে বিভিন্ন ঠাইৰ পৰা লোক আহিছে আমি কথা পাতিবলৈ যত্ন কৰিছোঁ লোকসকলৰ পৰা কি ক'ব আজি যিহেতু
প্ৰথমটো দিন বছৰৰ হয়। সেয়া জনাব আহিছে হয় আজি বহাগৰ প্ৰথম তাৰিখ বছৰৰ প্ৰথম দিন ইয়াতে মাৰ ওচৰত আহিছোঁ আশীৰ্বাদ ল'বলৈ যাতে দিনটো চবৰে ভালে ভালে যায় বছৰটো ভালে ভালে যায় সকলো ৰাইজৰ কাৰণে আশা কৰোঁ কামনা কৰোঁ মাৰ ওচৰত কামনা কৰিব আহিছোঁ সকলোৰে দিনবোৰ যেন বছৰটো ভালে ভালে যায় এয়া হয় সকলোৰে এটাই কথা যিহেতু সকলোৰে যেন বছৰটো ভালে ভালে যায় তাৰ বাবে এনেদৰে তেওঁলোকে সেৱা জনাবলৈ আহিছে কি কৈছিলো বছৰৰ প্ৰথমটো দিন সেৱা জনাব আহিছে নতুন বছৰৰ শুভেচ্ছা থাকিল যাতে মাৰ চৰণত মই মোৰ দোৱাই মানে সেৱা জনাম ঘৰখনৰ মংগল হওক ৰাইজৰ মংগল হওক সেইটো কামনা কৰিছোঁ হয় এনেদৰে সকলোৱে আহিছে আৰু মাৰ শ্ৰীচৰণত সেৱা জনা পৰিলক্ষিত হৈছে আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাত এনেদৰে ৰাতিপুৱাই বিভিন্ন ঠাইৰ ভক্তগণ আহিছে আৰু মাৰ শ্ৰীচৰণত সেৱা জনোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত